নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে সাংসদ গৌৰৱ গগৈ নিজৰ দেশক নজনোৱাকৈ গোপনে কিয় গৈছিল পাকিস্তানলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমসকলক লৈ বিতৰ্কিত মন্তব্য কৰা চকুৰ আলি যদি গ্ৰেপ্তাৰ হয় তেনেহলে সাংসদ গৌৰৱ গগৈ গ্ৰেপ্তাৰ হ'ব চকুৰ আলিতকৈ তেওঁৰ বিৰুদ্ধে আছে ডাঙৰ অভিযোগ গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰক মন্তব্য আন এটা খবৰ 18 বছৰত 18টা কোম্পানীৰ মালিক কেনেকৈ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ এবাৰ কংগ্ৰেছ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ক তেওঁৰ পুত্ৰ 18টা কোম্পানীৰ মালিক হয় নে নহয় কংগ্ৰেছে কৈছে নিজৰ ঘৰতে দুৰ্নীতিৰ বজাৰ বনাই বহিছে হিমন্ত বিশ্ব শৰ্মা পত্নী পুত্ৰ আৰু তেওঁ বিভিন্ন ধৰণৰ কোম্পানী খুলি বহি আছে ইমান কম বয়সত কোনো কাম নোখোৱাকৈ 18টা কোম্পানীৰ মালিক কেনেকৈ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ তাৰ উত্তৰ দিব লাগে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ যেতিয়ালৈকে মোদী চৰকাৰে ওয়াকফ সংশোধনী আইন বাতিল নকৰে তেতিয়ালৈকে এই ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থাকিব পুনৰ বিজেপি চৰকাৰৰ এই কলা আইনৰ বিৰুদ্ধে গৰজি উঠিল আসাদুদ্দিন ওৱেইছিয়ে কৈছে মোদী চৰকাৰে RSS মিলি মুছলমানৰ পূৰ্বপুৰুষসকলে আল্লাহৰ নামত দান দিয়া মাটি কবৰস্থানৰ মাটি মছজিদ মাদ্ৰাছাৰ মাটি দৰগাহসমূহৰ মাটি বিজেপিয়ে ষড়যন্ত্ৰমূলকভাৱে মুছলমানৰ পূৰ্বপুৰুষে দান কৰা মাটিসমূহ চৰকাৰীকৰণ কৰি ইয়াত এক নতুন ৰাজনীতি কৰিবলৈ এই মাটিসমূহ ব্যৱহাৰ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে এই আইনৰ জৰিয়তে মুছলমানৰ মাটিসমূহক চৰকাৰীকৰণ কৰি মাদ্ৰাছা মছজিদ ভাঙি দিয়া হ'ব কবৰস্থান দখল কৰিব দৰগাহসমূহৰ মাটি তেওঁলোকে দখল কৰি এটা সময়ত গৈ মুছলমানক এই মাটিৰ পৰা বহিষ্কাৰ কৰা হ'ব এই ষড়যন্ত্ৰ আমি কেতিয়াও সহ্য নকৰো বুলি আজি পুনৰ সৰব হৈ পৰিছে আসাদুদ্দিন ওৱেইছি আন এটা খবৰ গহপুৰ থানাত যুৱকক প্ৰহাৰ কৰা আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লোজ কেৱল ৰিজাৰ্ভ ক্লোজ কৰিলে জানো সমস্যা সমাধান হ'ব এনেকুৱা বহুতো গুণ্ডাৰূপী আৰক্ষী আছে যিসকলে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি নিৰীহ মানুহক অত্যাচাৰ কৰে শাৰীৰিকভাৱে অসুস্থ যুৱকক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ ৰিজাৰ্ভ ক্লোজ কৰা হৈছে গহপুৰ আৰক্ষী থানাৰ যুৱকক প্ৰহাৰ কৰা আৰক্ষী বিষয়া হাইদৰ হুছেইনক আন এটা খবৰ 8 মেৰ পৰা 12 মেলৈ নিউজিলেণ্ড আৰু ফিজি ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই 5 দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নিউজিলেণ্ড আৰু ফিজিলৈ যাব মন্ত্ৰীগৰাকী ভ্ৰমণৰ সময়ত দেশখনৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব এবাৰ অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অখিল গগৈ বিজেপিলৈ আহিলে মই বিজেপিত থাকিব নোৱাৰো মোৰ বিবাহ বিচ্ছেদ হ'ব মোৰ ঘৰখনতে কাজিয়াৰ সৃষ্টি হ'ব তেওঁ বিজেপিলৈ আহিলে মই ৰাইজৰ দললৈ যাব লাগিব গতিকে এইটোলৈ বেছি কথা পাতি লাভ নাই বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ যুদ্ধৰ আগজাননী 1971ত মক ড্ৰিলৰ পিছত হৈছিল যুদ্ধ পুনৰ এই যুদ্ধৰ আশংকা বৃদ্ধি পাইছে 1971 চনৰ পিছত প্ৰথমবাৰৰ বাবে দেশত বাজিব যুদ্ধৰ সাইৰেন 1971ত মক ড্ৰিলৰ পিছতেই হৈছিল ভাৰত পাকিস্তানৰ যুদ্ধ ইতিমধ্যে পাকিস্তানক কপাই ভাৰতে পৰীক্ষণ কৰিছে MIGM ইফালে পাকিস্তানক আক্ৰমণ কৰিব বুলি গম পাই পাকিস্তানে এতিয়া সেনাসকলক খস্তম কৰি ৰাখিছে চীন
পাকিস্তান এতিয়া একত্ৰিত হৈ পৰিছে ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ। পৰৱৰ্তী খবৰ, বিজেপিত যোগদান কৰিলে মাছুমা বেগমে। কিছুদিন পূৰ্বে আপ ত্যাগ কৰিছিল মাছুমাই। গুৱাহাটীৰ 42 নম্বৰ ৱাৰ্ডৰ পাৰিষদ মাছুমা বেগম। অসমত আপৰ একমাত্ৰ পাৰিষদ আছিল মাছুমা বেগম। ৰাইজৰ দলৰ কেইবাজনো নেতাই যোগদান কৰিলে বিজেপিত। বাজপেয়ী ভৱনত দিলীপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত বিজেপিত যোগদান কৰিলে মাছুমা বেগমে। আনফালে গেৰুৱা হৈছে কা আন্দোলনকাৰী। আদৰ্শ এৰি বিজেপিমুখী কটনত কা বিৰোধী আন্দোলনৰ নেতৃত্ব দিয়া নেতা। আজি বিজেপিত যোগদান কৰিছে SMSSৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই। অখিল গগৈৰো ঘনিষ্ঠ আছিল প্ৰাঞ্জল কলিতা। আন এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আব্দুলক নহয় মুকেশকহে ভাল পায়। মুকেশ আম্বানীয়ে বিশ্বৰ আটাইতকৈ দামী অট্টালিকা নিৰ্মাণ কৰিছে ৱাকফ সম্পত্তিৰ ওপৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাকফৰ সম্পত্তিসমূহ লাহে লাহে নিজৰ বন্ধুসকলক দিবলৈ আৰম্ভ কৰিছে। ৱাকফ সংশোধনী আইনৰ জৰিয়তে এতিয়া আৰু যাকে ইচ্ছা তাকেই দিব ৱাকফ সম্পত্তিৰ মাটি। আছাদুদ্দিন ওৱেইচি পুনৰ সৰব হৈ পৰিছে। বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই নিৰ্বাচনী প্ৰচাৰ সভাতে এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে। লগতে বিজেপি চৰকাৰে অনা ৱাকফ সংশোধনী আইনক লৈও সৰব হৈ পৰিছে। আছাদুদ্দিন ওৱেইচিয়ে কৈছে যে ৱাকফ সংশোধনী আইন অনাৰ আগতেই ৱাকফ সম্পত্তিৰ ওপৰত নিৰ্মাণ কৰিছে পৃথিৱীৰ আটাইতকৈ দামী অট্টালিকা মুকেশ আম্বানীয়ে। এতিয়া আব্দুলৰ সলনি মুকেশৰ প্ৰতিহে বেছি সন্মান বাঢ়িছে, মুকেশৰ প্ৰতিহে বেছি মুহাব্বত হৈছে বুলি মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, তামিল ভাষাতেই ৰাখক সন্তানৰ নাম। নৱবিবাহিতা সকললৈ এই পৰামৰ্শ আগবঢ়াইছে MK ষ্টেলিনে। হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে কাৰ্যত যুদ্ধ ঘোষণা কৰিছে দক্ষিণৰ ৰাজ্যসমূহে। ইয়াৰ মাজতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে নৱবিবাহিত তামিল দম্পতীসকলক নতুন প্ৰস্তাৱ আগবঢ়াইছে। ষ্টেলিনে তেওঁলোকৰ সন্তানক উত্তৰ ভাৰতীয় বা ইংৰাজী নহয় তামিল নাম দিবলৈ পৰামৰ্শ দিছে। ষ্টেলিনৰ আন এটা বাৰ্তা হ'ল মাতৃভাষাক নিজৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা। শেহতীয়াকৈ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে কৈছে, মই যেতিয়াই কোনো বিয়ালৈ যাওঁ তেতিয়াই নৱবিবাহিত দম্পতীক অনুৰোধ কৰোঁ যে তেওঁলোকৰ সন্তানক তামিল ভাষাত নাম দিয়ক। আমি তামিলনাডুত বাস কৰা তামিল, কিন্তু নামকৰণৰ ক্ষেত্ৰত আমি প্ৰায়েই উত্তৰ ভাৰতীয় বা ইংৰাজীৰ শব্দ বাছি লওঁ। এইটো ঠিক নহয়। সকলোকে অনুৰোধ কৰিছোঁ যে আপোনাৰ সন্তানক তামিল নাম দিয়ক। ইয়াৰ লগতে তেওঁ স্থানীয় ব্যৱসায়ীসকললৈ এটা বাৰ্তা প্ৰেৰণ কৰি কয় যে আপোনালোক সকলোৱে নিজৰ দোকানখনক নিজৰ সন্তান বুলি গণ্য কৰক। যদি দোকানৰ নাম ইংৰাজীত আছে তেন্তে ইয়াক তামিল শব্দলৈ সলনি কৰক। তামিল ভাষা আৰু সংস্কৃতিক আপোনাৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক। যদি আপোনাৰ দোকানৰ নামো ইংৰাজীত আছে তেন্তে তামিল ভাষাত লিখক। মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিৰোধিতা কৰি তামিলনাডুত নতুন ভাষা যুদ্ধ আৰম্ভ হৈছে। তামিলনাডু ইতিমধ্যে বলপূৰ্বকভাৱে হিন্দী জাপি দিয়া তামিলনাডুত বলপূৰ্বকভাৱে হিন্দী ভাষা জাপি দিয়াৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদৰ ক্ষেত্ৰলৈ পৰিণত হৈছে। কেন্দ্ৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে থিয় দিবলৈ বাৰ্তা দিছে মুখ্যমন্ত্ৰী MK ষ্টালিনে। ষ্টালিনে ৰাজ্যবাসীক লক্ষ্য নিৰ্ধাৰণ কৰি তামিলনাডুৰ স্বাৰ্থৰ বাবে যুঁজিবলৈ বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কৈছে, আমি একত্ৰিত হৈ হিন্দী জাপি দিয়াৰ যিকোনো ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজিব লাগিব। কেৱল সেয়াই নহয়, চহী কৰাৰ সময়ত ইংৰাজীৰ সলনি তামিল ভাষাত চহী কৰাৰ প্ৰস্তাৱো আগবঢ়াইছে মুখ্যমন্ত্ৰী MK ষ্টেলিনে। নিজৰ জাতিক বচাবলৈ হ'লে নিজৰ মাতৃভাষাক আমি আপোন কৰিব লাগিব। নিজৰ মাতৃভাষাক যদি আমি হেৰুৱাই পেলাওঁ তেনেহ'লে আমাক কিছুদিন পাছতেই আনে দখল কৰিব। গতিকে সময় থাকোঁতে নিজৰ মাতৃভাষাক আঁকোৱালি লৈ
আগবাঢ়ি যাব লাগে বুলি মন্তব্য কৰিছে এম কে ষ্টেলিনে।